নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ সপ্তম অধ্যায় স্থানাংক জ্যামিতি আৰম্ভ কৰিম স্থানাংক জ্যামিতি তোমালোকে ক্লাস 9ত পাইছা হয়নে স্থানাংক জ্যামিতিত আমি কি কৰো হেখিনি আমি অলপ পুনৰালোচনা কৰি লওঁ কাৰ্টেছিয়ান স্থানাংক ব্যৱস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সংজ্ঞা যোনবোৰ আমি আগতেও পাইছো কাৰ্টেছিয়ান স্থানাংক ব্যৱস্থাত পাৰস্পৰিকভাৱে লম্ব ৰেখা দুটা xo x' আৰু yo y' স্থানাংক অক্ষ বুলি কোৱা হয় ইয়াত xo x' আমি x অক্ষ আৰু yo y' y অক্ষ বুলি কৈছিলো মনত আছে নে এনেকে আমি লৈছিলো x অক্ষ আৰু এনেকে লৈছিলো y অক্ষ মনত আছে পাৰস্পৰিক লম্ব আছিলে সো এনেকে আমি ড্ৰ কৰিছিলো ক্লাস 9ত তোমালোকে কাৰ্টেছিয়ান সমতলত কৰিছা আৰু কি আছিলে এটো আছিলে আমাৰ xo x' আৰু yo y' যোনটো আমি কৈছিলো এই ৰেখাডালক আমি কৈছিলো x অক্ষ আৰু এটো কৈছিলো y অক্ষ আৰু মাজৰ যোনটো বিন্দু x অক্ষ আৰু y অক্ষে পৰস্পৰক ছেদ কৰা বিন্দুটো কি হয় হেতু হল মূল বিন্দু আৰু মূল বিন্দুৰ স্থানাংক কিমান 0,0 হয়নে হেবোৰ আমি পাইছো কাৰ্টেছিয়ান স্থানাংক ব্যৱস্থাত দুটা অক্ষৰ প্ৰতিটো বিন্দুৰ অৱস্থান নিৰ্দিষ্ট সংখ্যাৰে প্ৰতিনিধিত্ব কৰা হয় যিবোৰ হে বিন্দুৰ স্থানাংক বুলি কোৱা হয় y অক্ষৰ পৰা বিন্দুৰ দূৰত্বক হে বিন্দুৰ x স্থানাংক বুলি কোৱা হয় আৰু x অক্ষৰ পৰা বিন্দুৰ দূৰত্বক y স্থানাংক বুলি কোৱা হয় হেতু আমি পাইছো আগতে এবোৰ নেক্সট আছে x অক্ষ আৰু y অক্ষে ছেদ কৰা এই মাত্ৰ কলু বিন্দুটো কোৱা হয় মূল বিন্দু আৰু মূল বিন্দুটো o00 ৰে চিহ্নিত কৰা হয় o মানে অৰিজিন ঠিক আছে 00 ৰে চিহ্নিত কৰা হয় কাৰ্টেছিয়ান স্থানাংক ব্যৱস্থাত প্ৰতিটো সমতলক 4টা ভাগত ভাগ কৰে এটো তোমালোকে 9ত পাইছা যেতিয়া আমি কাৰ্টেছিয়ান সমতল এনেকে ড্ৰ কৰো 4টা ভাগ হয় 4টা ভাগৰ প্ৰতিটোৰ নাম কি আছিলে চুক 1 চুক 2 চুক 3 চুক 4 এনেকুৱা আছিলে হয়নে এয়া আছিলে ডায়াগ্ৰামটো এনেকুৱা মনত আছে x অক্ষ y অক্ষ তাৰে প্ৰথম ভাগটো হল চুক 1 যত x স্থানাংক y স্থানাংক দুটাই ধনাত্মক চুক 2 যত x স্থানাংক ঋণাত্মক y স্থানাংক ধনাত্মক চুক 3 যত x স্থানাংক y স্থানাংক দুটাই কি হয় ঋণাত্মক আৰু চুক 4 যত x স্থানাংক ধনাত্মক y স্থানাংক ঋণাত্মক এবোৰ তোমালোকে পাইছা আমি এনেকুৱা এক্সাম্পলত বহাইছিলো কোনটো কি চুকত থাকিব যেনেকে -5 1 এটো কি চুকত থাকিব এটো চুক 2 ঠিক আছে তাৰ পিছত -2 -3 এটো কি চুকত থাকিব -2 -3 -2 -3 থাকিব -2 -3 থাকিব চুক 3 ঠিক আছে -4 1 চুক 2 আৰু 3 2 দুটাই ধনাত্মক কোনটো চুকত আছে প্ৰথম চুকত সো চুক 1 এবোৰ আমি ক্লাস 9ত পাই আহিছো এতিয়া আমি কি কৰিম এটো ক্লাসত আমি উলিয়াম দূৰত্ব সূত্ৰ মানে দুটা বিন্দুৰ মাজৰ দূৰত্ব এনেকে তাৰ কাৰণে আমি ধৰি লওঁ ইয়াতে p এটা বিন্দু আৰু q এটা বিন্দু আমি pq ৰ মাজৰ দূৰত্ব উলিয়াব লাগে মানে আমি pq উলিয়াব লাগে ঠিক আছে সো আমি লিখো ধৰু p যাৰ স্থানাংক x1 y1 আৰু q x2 y2 দুটা বিন্দু ঠিক আছে এতিয়া আমি কি উলিয়াব লাগে pq ৰ দূৰত্ব নিৰ্ণয় কৰিব লাগিব pq ৰ দূৰত্ব নিৰ্ণয় কৰিব লাগিব তাৰ কাৰণে আমি কি ড্ৰ কৰিছো p ৰ পৰা
x অক্ষৰ ওপৰত এটা লম্ব টনা হৈছে qৰ পৰাও x অক্ষৰ ওপৰত এটা লম্ব টনা হৈছে সো আমি লিখি দিও x অক্ষৰ ওপৰত PR আৰু QS দুটা লম্ব টনা হল আৰু কি কৰিছো আৰু আমি P বিন্দুৰ পৰা QS ৰ ওপৰত PT এটা লম্ব টানিছো সো আমি লিখিম আৰু PT লম্ব QS টনা হল এইখিনি আমি ড্ৰ কৰি লৈছো সো এইখিনি ড্ৰ কৰাৰ পিছত যেটো লম্ব ড্ৰ কৰিছো এতিয়া তোমালোকে চোৱা P বিন্দু স্থানাঙ্ক x1 y1 তেন্তে OR ৰ দূৰত্ব কিমান হ'ব x1 হয়নে আৰু OS ইয়াৰ দূৰত্ব কিমান হ'ব OS ৰ দূৰত্ব হ'ব x2 সো আমি এইখিনি লিখি দিও আমি এতিয়া লিখিম OR equals to x1 আৰু OS equals to x2 তেনে হলে RS কিমান হ'ব RS এখিনি কিমান হ'ব RS হ'ব x2 ৰ পৰা x1 বিয়োগ কৰিলে আমি RS পাই যাম হয়নে আৰু ইফালে চোৱা RS আৰু PT এই দুটা কি হয় একে জোখৰ হয় সো আমি লিখি দিব পাৰো RS equals to OS minus OR মানে x2 minus x1 equals to RS equals to কি হয় RS equals to PT so equals to PT ঠিক আছে এইখিনি আমাৰ থাকিলে নেক্সট আমি এতিয়া এটো চাও PR ৰ দূৰত্ব কিমান PR হল y1 আৰু QS কিমান QS হল y2 তেন্তে QT কিমান হ'ব y2 ৰ পৰা y1 বিয়োগ কৰা কাৰণ y1 PR যদি y1 হয় তেন্তে TS কি হ'ব y1 হ'ব সো আমি লিখি দিও PR equals to y1 equals to TS এটো ইকুৱেল হয় হয়নে কাৰণ PR আৰু TS ইকুৱেল হয় আৰু QS কিমান হয় QS হল y2 তেন্তে আমাৰ QT কিমান হ'ব সো QT হ'ব QT equals to QS minus TS মানে y2 minus y1 এইখিনি আমি উলাই থলো এতিয়া তোমালোকে চোৱাচোন চিত্ৰটো এটো এটা কি ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত আমি কি কৰিব পাৰি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিব পাৰি সো আমি লিখি দিও PQT সমকোণী ত্ৰিভুজত PQT সমকোণী ত্ৰিভুজত পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাও পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি আমি কি পাম আমি পাম অতিভুজ স্কয়াৰ equals to ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো অতিভুজ কিমান যেটো 90 এটো 90 ৰ বিপৰীত বাহুটো অতিভুজ হয় সো এটো কি হ'ব PQ square equals to PT square plus QT square this implies PQ equals to root over PT square plus QT square so এতিয়া ভ্যালু পুৰ দিয়া PT ৰ ভ্যালু কিমান আছে এটো PT x2 minus x1 so x2 minus x1 whole square plus ইয়াতে কিমান আছে
QT কিমান আছে QT আছে y2 minus y1 so y2 minus y1 square ঠিক আছে so আমাক দুটা বিন্দুৰ মাজৰ দূৰত্ব কৈছিলো বিন্দু দুটা আছিলে PQ so PQ ৰ মাজৰ দূৰত্ব আমি কি পালো x2 minus x1 whole square plus y2 minus y1 whole square ঠিক আছে so এনেকে আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব পালো এই যে পালো এটো কোৱা হয় দূৰত্বৰ সূত্ৰ px1 y1 আৰু qx2 y2 বিন্দুৰ মাজৰ দূৰত্ব এই মাত্ৰ আমি লিখিলো pq equals to তাতে আমি লিখিছিলো x2 minus x1 ইয়াতে আছে x1 minus x2 একেই কথা কোনো ডিফাৰেন্স নাই কাৰণ ওপৰত স্কয়াৰ আছে ঠিক আছে সো x2 minus x1 স্কয়াৰ লিখা বা x1 minus x2 স্কয়াৰ লিখা কোনো প্ৰবলেম নহয় নেক্সট আছে মূল বিন্দু ওৰ পৰা কোনো এটা বিন্দু pxy দূৰত্ব যেতিয়া মূল বিন্দুৰ পৰা হ'ব মূল বিন্দুৰ পৰা হলে কি হ'ব মূল বিন্দুৰ স্থানাঙ্ক 0 0 সো 0 0 হলে এতিয়া এটো সোৱা মূল বিন্দুৰ স্থানাঙ্ক 0 0 হলে ইয়াৰ এটা 0 হৈ যাব নহয় জানো ধৰা x2 0 হৈ গল সো এটো 0 কি হ'ব x1 স্কয়াৰ প্লাস y1 স্কয়াৰ সো তেনেকে মূল বিন্দুৰ O 0 0 ৰ পৰা এটা বিন্দু pxy দূৰত্ব হ'ব √over x square plus y square ঠিক আছে ওকে নেক্সট কি আছে ত্ৰিভুজ আমি অলৰেডি গম পাও তথাপি যেহেতু আমি স্থানাঙ্ক জ্যামিতিটো ত্ৰিভুজৰ ৰিলেটেড কৰিম প্ৰবলেম হেতু কাৰণে আৰু এবাৰ ত্ৰিভুজটো আমি চাই লও কি আছে ধৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা হল a x1 y1 b x2 y2 c x3 y3 ঠিক আছে যিকোনো বিন্দু তেন্তে ত্ৰিভুজৰ কি কন্ডিশন হ'ব সোৱা যদি ab = bc = ac তাৰ মানে তিনটা বাহু যদি সমান হয় তেতিয়া ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজ হ'ব ঠিক আছে তুমি পাইছো যদি যিকোনো দুটা বাহু ab bc আৰু ac তিনিটা বাহুৰ যিকোনো দুটা বাহু সমান হয় তেন্তে ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব ঠিক আছে আকৌ যদি ab স্কয়াৰ bc স্কয়াৰ ac স্কয়াৰৰ ভিতৰত যিকোনো দুটাৰ যোগফল তৃতীয়টোৰ সমান হয় তেন্তে এটো কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হ'ব কাৰণ আমি পাইথাগোৰাছ উপপাদ্যত এটো পাইছো যে সমকোণী ত্ৰিভুজ হলে কি হয় অতিভুজ স্কয়াৰ বা যিকোনো এটাৰ ইয়াতে কৈছে তিনিটাৰ ভিতৰত যোনটো অতিভুজ হ'ব তাৰ স্কয়াৰ ইকুৱেলছ টু বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফল হ'ব ঠিক আছে সো এইখিনি আমি অলৰেডি গম পাও নেক্সট আছে কি চতুৰ্ভুজ এতিয়া চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেটা হ'ব চতুৰ্ভুজৰ শীৰ্ষবিন্দু চাৰিটা সো ধৰি লোৱা a x1 y1 b x2 y2 c x3 y3 আৰু d x4 y4 এই চাৰিটা হল চতুৰ্ভুজৰ চাৰিটা বিন্দু তেন্তে কি হ'ব পাৰে যদি ab = bc = cd মানে যদি চাৰিটা বাহু সমান আৰু কৰ্ণ দুডাল সমান তেতিয়া হলে চতুৰ্ভুজটো এটা বৰ্গ হ'ব ঠিক আছে যদি ab bc cd da এই চাৰিটা সমান হয় তাৰ মানে যদি চাৰিটা বাহু সমান হয় বাট কৰ্ণ দুডাল সমান নহয় তেতিয়া কি হ'ব তেতিয়া চতুৰ্ভুজটো এটা ৰম্বাস হ'ব ঠিক আছে যদি ab = bc cd = ad মানে বিপৰীত বাহু সমান কিন্তু কৰ্ণ দুডাল সমান নহয় তেতিয়া এটো কি হ'ব চতুৰ্ভুজটো এটা সমান্তৰিক হ'ব আকৌ যদি বিপৰীত বাহু সমান হয় আৰু কৰ্ণ দুডাল সমান হয় তেতিয়া চতুৰ্ভুজটো এটা আয়ত হ'ব এবোৰ আমি আগতে পাইছো ক্লাস 8 মানতে তোমালোকে এবোৰ পাইছা এতিয়া একৰেখীয় বিন্দু মানে কি যদি a x1 y1 b x2 y2 c x3 y3 তিনিটা একৰেখীয় বিন্দু হয় তেন্তে এই তিনিটাৰ ভিতৰত যিকোনো দুটাৰ যোগফল তৃতীয়টোৰ সমান হ'ব ঠিক আছে সো এইখিনি কৰিলা এতিয়া আমি উদাহৰণ আৰম্ভ কৰো আহা 3 2 -2 -3 আৰু 2 3 বিন্দু কেইটাই এটা ত্ৰিভুজ গঠন কৰেনে ত্ৰিভুজ গঠন কৰিবলৈ কি হ'ব লাগিব যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকে ডাঙৰ হ'ব লাগিব তেতিয়াহে কি হ'ব বিন্দু তিনটাৰে আমি ত্ৰিভুজ গঠন কৰিব পাৰিম সো তাৰ কাৰণে আমি কি কৰিব লাগিব বিন্দুবোৰৰ মাজৰ দূৰত্ব উলিয়াব লাগিব সো আমি বিন্দু তিনিটা pqr হিচাপে ধৰি লওঁ সো ধৰো বিন্দু তিনিটা হল p3, 2 q
-2, -3 আৰু R2, 3 তেতিয়া প্ৰথমতে PQ ওলাই লও এতিয়া আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম ঠিক আছে দূৰত্ব সূত্ৰটো কি আছিলে x2 - x1 স্কয়াৰ কৰা বা x1 - x2 স্কয়াৰ কৰা সো আমি এটা লিখি লও PQ তোমালোকে বিন্দুবোৰ ভালকে চাবা P আৰু Q সো R2 এতিয়া চাব না লাগে P আৰু Q লওতে আমি কি লিখিম -2 - 3 -2 - 3 প্ৰথমতে x স্থানাঙ্ক -2 - 3 x2 - x1 স্কয়াৰ প্লাস -3 - 2 y2 - y1 so -3 - 2 whole square এতিয়া এখিনি কৰা এখিনি কিমান পাবা -5 স্কয়াৰ প্লাস -5 স্কয়াৰ মানে √25 plus 25 √50 √50 ৰ ভ্যালু উলাব হিকিছিলা হয়নে √50 ৰ ভ্যালু ক্লাস 8 ত হিকিছা √50 কিমান হ'ব 7.07 প্ৰায় তোমালোকে তো উলালে কম পাবা 7.07 প্ৰায় হ'ব আমি হৰণ পদ্ধতিৰে উলাইছিলো হয়নে সো হৰণ পদ্ধতিৰে উলাব পাৰিবা ঠিক আছে নেক্সট কি আছে Next আছে আমাৰ PQ উলালু এতিয়া QR উলাই লও so QR equals to QR ৰ বিন্দুখিনি এতিয়া আমি চাও QR এতিয়া চোৱা QR 2 minus -2 এটো কিন্তু -2 আছে so 2 -2 দিলে নহব 2 minus -2 2 minus কিয় কাৰণ আমাৰ সূত্ৰটোতে আছিলে x2 minus x1 so x2 হল 2 minus x1 হল -2 so আমি দেখি লিখিম 2 minus -2 square plus তাৰ পিছত কি আছিলে y2 minus y1 তাৰ মানে 3 minus -3 so এটো হ'ব 3 minus -3 ঠিক আছে so এখিনি হল 2 minus plus 2 square plus 3 plus 3 square কি পাবা এখিনি 2 plus 2 মানে 4 square plus 6 square 4 square হল 16 plus 36 মানে √52 √52 আকৌ 7.21 প্ৰায় ঠিক আছে সো আমি PQ উলালু QR উলালু এতিয়া নেক্সট কি উলিয়াম ত্ৰিভুজৰ তিনিটা বাহু হয়নে ধৰা এটো যদি এনেকে থাকিলে হেতেন সো PQ উলালু QR উলালি এতিয়া আমি PR উলাব লাগিব ঠিক আছে সো এতিয়া আমি PR উলাই লও PR equals to √, এতিয়া P আৰু R ৰ বিন্দু কেটা লম সো কি হ'ব এটো 2 minus 3 square plus আৰু কি আছে 3 minus 2 whole square so 3 minus 2 square so এখিনি এতিয়া কি হ'ব এটো হল -1 square plus 1 square এখিনি কিমান হল -1 square মানে 1 plus 1 মানে √2 আৰু √2 ৰ ভ্যালু আমি পাইছিলো কিমান 1.41 প্ৰায় এতিয়া আমি দেখা পালো কি আমি তিনটাই পালো তিনটা দূৰত্বই পালো কি কি PQ পালো 7.07 QR পালো 7.21 আৰু PR পালো কিমান PR পালো 1.41 আৰু আমি কি চালো যিকোনো দুটা দূৰত্বৰ যোগফল তৃতীয়টোতকৈ ডাঙৰ সো আমি লিখিম যিহেতু যিকোনো
দুটা দূৰত্বৰ যোগফল তৃতীয়টোতকৈ ডাঙৰ সেই বিন্দুকেইটাই এটা ত্ৰিভুজ গঠন কৰিব ঠিক আছে ত্ৰিভুজ গঠন কৰিব এতিয়া আমাক নেক্সট কি কৈছে কেনে ধৰণৰ ত্ৰিভুজ হ'ব ঠিক আছে এতিয়া তোমালোকে চোৱা যেহেতু তিনটা বাহুৰ দূৰত্ব বেলেগ বেলেগ আহিছে PQ আহিছে √50 আৰু QR আহিছে √52 আৰু PR আহিছে √2 সো তিনটা বেলেগ বেলেগ আহিছে অহাৰ কাৰণে কি হৈছে এটো সমবাহু নহয় সমদ্বিবাহুও নহয় কিন্তু চোৱা √52 এটো যদি আমি চাও √52 সো 52 স্কয়াৰ কৰিলে আমি কিমান পাম 52 আৰু equals to 50 square √50 square মানে 50 plus √2 square মানে 2 so তাৰ মানে আমি কি দেখা পালো QR square equals to PR square plus PQ square তেনেহলে এটো এটা কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হ'ব সো আমি এতিয়া লিখিব পাৰো তদুপৰি QR square equals to PQ square plus PR square হে গঠন হোৱা ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ তোমালোকে এখিনি চেক কৰি চাব পাৰা ঠিক আছে ওকে নেক্সট কি আছে নেক্সট উদাহৰণটো হ'ল দেখুৱা যে 1742 -1 -1 আৰু -44 বিন্দু কেটা এটা বৰ্গৰ শীৰ্ষবিন্দু হ'ব হলে কি হ'ব লাগিব গোটেই কেটাৰ বাহুৰ সমান দূৰত্বত হ'ব লাগিব বা গোটেই কেটাৰ বাহুৰ যোগ সমান আৰু কৰ্ণ দুটালো সমান সো আমি এটা এটাকে চাই লও যদি বৰ্গ হয় সো আমি বৰ্গ বুলি ধৰি নাম কেটা দিও ধৰা এটো ABCD so ABCD তাৰমানে আমি দেখাব লাগিব বিন্দু কেটা যদি ABCD হয় আমি দেখাব লাগিব AB = BC = CD = DA এটো সমান হ'ব লাগিব আৰু AC = BD হ'ব লাগিব সো আমি লিখো ধৰা হল বিন্দু কেটা A17 B4,2 C -1, -1 আৰু D -4,4 এখিনি আমি ধৰি ললো এতিয়া আমি এটা এটাকে গোটেই কেটা উলিয়াম AB উলাও প্ৰথমতে AB উলাওতে বাৰে বাৰে চাইছো বাৰে বাৰে কৈ আছো A ৰ বিন্দু চাবা আৰু B ৰ বিন্দু চাবা বাকিবোৰ নালাগে চাব তো এখিনি কি হ'ব দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলে 4 - 1 square plus 2 - 7 square একদম ইজি দূৰত্বৰ সূত্ৰ তাৰ পিছত 4 - 1 মানে কি হ'ব 3 square plus এটো হ'ব -5 square 3 square কৰিলে আমি কিমান পাম 9 আৰু -5 square মানে -5 into -5 so এটো কিমান হ'ব 25 so এখিনি কিমান হ'ব √34 ঠিক আছে এটো এনেকে থাকক বাকি কেটাও আমি কি পাব লাগিব √34 so AB হল then BC উলাও BC so এতিয়া B আৰু C চোৱা B আৰু C কি হ'ব
-1 -4 -1 -4 square plus -1 -2 -1 -2 whole square. এতিয়া এইখিনি আকৌ লিখা -1 -4 মানে -5 square plus -1 -2 মানে -3 square. এইখিনি হ'ব 25 plus 9 মানে √34. So এতিয়ালৈকে দুটা সমান হৈছে। তাৰপিছত চোৱা CD এতিয়া CD চাওঁ আকৌ C আৰু D চোৱা C আৰু D চালে কি হ'ব -4 -1 -4 -1 plus 4 minus -1 4 minus -1 এইখিনি এতিয়া কি হ'ব চোৱা -4 minus plus 1 square plus 4 minus plus 1 square. So এইখিনি হ'ব -1 plus -4 plus 1 মানে -3 square plus 5 square মানে এইটোও হ'ল 9 plus 25 মানে √34 ঠিক আছে আৰু নেক্সট আমাৰ কি লাগে AB হ'ল BC হ'ল CD হ'ল এতিয়া DA ওলাও DA এতিয়া DA ওলাওতে এতিয়া আমি কি কৰিম D আৰু A এই দুটা চাম চোৱা D আৰু A so -4 -1 -4 -1 এই লিখো -4 -1 square plus 4 -7 so 4 -7 whole square ঠিক আছে এতিয়া এইখিনি কৰো -4 -1 মানে -5 square plus 4 -7 মানে -3 square এতিয়া এইখিনি কৰা কিমান হ'ব -5 square মানে 25 plus 9 মানে √34 so গোটেইকেইটা বাহু কি হৈছে সমান হৈছে ঠিক আছে গোটেইকেইটা দূৰত্ব এইখিনি মিলিছে এতিয়া আমি কৰ্ণ দুডাল চাব লাগিব সো কৰ্ণ কি কি আছে AC আৰু BD এতিয়া A আৰু C লোৱা A আৰু C সো -1 -1 AC প্ৰথমতে লও AC equals to √1 -1 plus AC ললো -1 -1 A আৰু C আৰু -1 -7 so এইখিনি লও এতিয়া -1 -7 এইখিনি কিমান হ'ব -2 square plus -8 square so 2 square কিমান হয় 4 8 square 64 so √68 ঠিক আছে AC হল এতিয়া আমাৰ কি লাগে BD এতিয়া লাগে BD so B আৰু D চোৱা -4 -4 BD এতিয়া BD √4 -4 square plus BD চাই আছো so 4 -2 4 -2 square so এইখিনি আমি এতিয়া কি লিখিম আকৌ -4 মানে -8 square plus 2 square এইখিনি হল 64 plus 4 মানে √68 so আমি কি দেখা পালো যে যেহেতু এতিয়া আমি লিখিম যেহেতু AB equals to BC equals to CD equals to DA আৰু AC equals to BD হেয়ে বিন্দু কেইটা এটা
বৰ্গ গঠন কৰে বুজি পালা কেনেকৈ কৰিবা এনেকৈ আমি চেক কৰিম ঠিক আছে ইয়াৰ পিছত আছে আমাৰ মূল্যায়ন আমি এতিয়ালৈকে যি পঢ়িলো সেইখিনি অলপ চাই লওঁ x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব বিন্দুটো কি -17 x অক্ষৰ পৰা সো তোমালোকে ভাবি লোৱাচোন এটো যদি x অক্ষ হয় x অক্ষ এতিয়া -1 ইয়াতে আছে x অক্ষ x dash o y dash ঠিক আছে সো -1 ইয়াতে আছে আৰু 7 এডখৰ কবাত আছে সো -1 7 পইণ্টটো ইয়াতে আছে x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব x অক্ষৰ পৰা দূৰত্ব পইণ্টটোৰ ইখিনিতে তাৰ মানে ইখিনি কিমান 7 সো কি হ'ব 7 ঠিক আছে এতিয়া আছে আমাৰ m, -n আৰু -m, n বিন্দু দুটাৰ মাজৰ দূৰত্ব সো আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম এমাত্ৰ কৰিছো দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলে কি পাম -m স্কয়াৰ প্লাস n n স্কয়াৰ সো এইখিনি কিমান হ'ব আমাৰ এইখিনি হ'ব -2m হোল স্কয়াৰ প্লাস n হৈ যাব হয়নে মাইনাস মাইনাস প্লাস সো এইখিনি হল √2m স্কয়াৰ মানে 4m স্কয়াৰ প্লাস n মানে 2n হোল স্কয়াৰ এইখিনি আকৌ এতিয়া সলভ কৰা এটো হল 4m স্কয়াৰ প্লাস 4n স্কয়াৰ ইয়াৰ পৰা যদি আমি 4 টো কমন লৈ লওঁ তেতিয়া আমি কি পাম m স্কয়াৰ প্লাস n স্কয়াৰ এতিয়া 4 টো আমি বাহিৰত আনিব পাৰো বৰ্গমূলৰ কি হ'ব 2√m স্কয়াৰ প্লাস n স্কয়াৰ সো এটো কোনটো হয় অপশন সি ঠিক আছে সো দূৰত্বৰ সূত্ৰ তোমালোকে ভালকে চাবা আজি আমি ইয়াতে শেষ কৰিলো ধন্যবাদ